আচ্ছা ওকে বন্ধুসকল ওয়েলকাম টু মাই চেনেল এডুকেশ্যন টিকে আসাম নিশ্চয় গমে পাইছে থাৰ্ড কাউন্সেলিঙৰ ট্ৰেড সিলেকশ্যন কৰাৰ লিংক ওপেন হৈছে আৰু এনেকুৱাকৈ আহিছে চ' বহুতে মোক আগতে তাৰমানে প্ৰথমবাৰ লক আনলকৰ কথাটো কৈছিল চাওক লক আনলকটো কৰিলে কি কাৰণে ভাল জানেনে আপোনালোক কনফাৰ্ম হৈ যায় যে আপোনালোকৰ ট্ৰেডকেইটা চিলেক্ট কৰিছে চ' বহুতে ভাবি আছিল যে লক কৰিলে পিছত কাউন্সেলিং কৰিব নোৱাৰিম বুলি বাট লক কৰাৰ পিছত ইয়াত দেখিছে আনলক বুলি আহিছে কাৰণ নতুনকৈ এইবাৰ হৈছে যিহেতু এইবাৰ আকৌ থাৰ্ড কাউন্সেলিং যিহেতু এইবাৰ গতিকে আপোনালোকৰ এনেকুৱাকৈ টোটেল এভেইলেবল চইচ এনেকুৱা আহি যাব আগতে 5টা চইচ সিলেক্ট কৰা আছে ইয়াৰ সেইকাৰণে ইয়াত এনেকুৱাকৈ আহিছে আনফিল চইচ আৰু 328টা বাকী আছে মানে এইটো বাৰু ট্ৰেড সিলেকশ্যনৰ কথা যে আপোনালোকৰ ইচ্ছা গোটেইবোৰতো দিব পাৰে ইচ্ছা কৰিলে চ' চইচ ফিলিং এণ্ড লকিং তাত সেই অপশ্যনত যাব তাত আপোনালোকৰ এনেকুৱাকৈ আহিব চ' এনেকুৱাকৈ পেজখন হ'ল হ'ব আগতে যিকেইটা সিলেক্ট কৰা আছিল সেইকেইটা এই সাইডত আহি যাব আপোনালোকৰ যদি আপোনালোকে আগৰ কেইটা চেঞ্জ কৰিব বিচাৰে আপোনালোকৰ ৰিমুভ বুলি অপশ্যন যে আছে এইবোৰ এই যে ৰিমুভ বুলি অপশ্যন আছে তে সেইবোৰ ৰিমুভ কৰিও দিব পাৰে আপোনালোকে যদি আপোনালোকৰ আগৰ ট্ৰেডবোৰ সিলেক্ট কৰিব নোখোজে নতুনকৈ এড কৰিব বিচাৰে আৰু যদি এইকেইটাত আগৰ যিকেইটা ট্ৰেড আছে সেইকেইটা ট্ৰেডতে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ কি কৰিব লাগিব আগৰ ট্ৰেড কেইটা যদি থৈ দিব বিচাৰে তেনেহ'লে জাষ্ট আপোনালোকৰ সেভ কৰি দিলে হ'ল সেভ এণ্ড কণ্টিনিউ সেভ এণ্ড গো টু হোম গতিকে অপশ্যন ক্লিক কৰি দিলে হ'ল তাৰে পিছতে নেক্সট আপোনাৰ নতুনকৈ এড কৰিব লাগিলে আগৰ দৰেই সেম প্ৰচেছ হয় আপোনালোকৰ ইনষ্টিটিউট সিলেক্ট কৰিব ইয়াত ইনষ্টিটিউটবোৰ আছে চাই ল'ব পাৰে অল ইনষ্টিটিউটবোৰ আহি যাব অল প্ৰগ্ৰামত আপোনালোকৰ ইয়াত আহি যাব আপোনালোকৰ ট্ৰেডবোৰ আহি যাব অল প্ৰগ্ৰামত সাইডত তাৰে পিছতে ইনষ্টিটিউট টাইপ আপোনালোকৰ আহি যাব প্ৰাইভেট সিলেক্ট কৰিব বিচাৰে নে ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত বিচাৰে বা অল ইনষ্টিটিউট ইয়াত অল ইনষ্টিটিউট কৰি থ'লে ভাল তেতিয়া গোটেইখিনি আহি থাকিব ইয়াত আৰু আপোনালোকৰ ইয়াত ইনষ্টিটিউট এড্ৰেছ ইয়াত যে আছে ইনষ্টিটিউট এড্ৰেছত এনেকুৱাকৈ ক্লিক কৰিলে আপোনালোকৰ ইনষ্টিটিউটসমূহৰ এড্ৰেছ অনুযায়ী ইনষ্টিটিউটবোৰৰ নাম লগতে ইয়াত সাইডত যে আছে ট্ৰেড এই গোটেইবোৰ আহি যাব তাৰে পিছতে নেক্সট আপোনালোকৰ টাইপ অফ ইনষ্টিটিউট এটা অপশ্যন আছে গতিকে ইনষ্টিটিউট টাইপ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট চ' সেইখিনিও আহি যাব আপোনালোকৰ মুঠৰ ওপৰত আপোনালোকে চাই কিনে ভালদৰে চাই চিলেক্ট কৰিব পঢ়ি চাব যে কোনখন ITI কি লিখা আছে তলত এড্ৰেছবোৰ তাৰে পিছতে নেক্সট আপোনালোকৰ এনেকুৱাকৈ সেম প্ৰচেছ হয় আপোনালোকৰ ইয়াত তাৰপিছত 7 লক কৰি দিব আপোনালোকৰ এই যে 7 কণ্টিনিউ আৰু 7 গো টু হোম কৰি দিলে আপোনালোকৰ চিলেক্ট হৈ যাব গোটেইখিনি তাৰে পিছতে নেক্সট আপোনালোকৰ এইখিনি আছিল মেইন প্ৰচেছ আৰু মেনেজ ফিল্ড চইচত আপোনালোকৰ মেনেজ ফিল্ড চইচ মানে আপোনালোকৰ যদি কিবা মেনেজ মানে আপোনালোকৰ যদি ট্ৰেড কিছুমান ৰিমুভ কৰিব বিচাৰে সেই মেনেজত গৈ ৰিমুভ কৰিব পাৰিব আৰু আপোনালোকৰ আপ ডাউন বুলি যে আছে আপ ডাউন সাইডত যে আপ ডাউন আছে আপ ডাউনটো হৈছে প্ৰিফাৰেঞ্চ দিয়া বুজায় এইটো চ' আপোনালোক কোনটো ট্ৰেডত প্ৰিফাৰেঞ্চ দিব বিচাৰে মানে কোনখন ITI কোনটো ট্ৰেড সেইটো আপ ডাউন যদি ওপৰত দিব বিচাৰে ধৰি লওক এই লাষ্টৰ ট্ৰেডটো ওপৰত দিব বিচাৰে আপ কৰি দিব সেনেকুৱাকৈ চ' এনেকুৱাকৈ আপোনালোকে কৰিব পাৰিব ইজি হয় প্ৰচেছটো বাৰু বন্ধুসকল আৰু কিবা যদি কনফিউজ আছে কমেণ্টত জনাবা কমেণ্ট চাই কিনে মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু সকলোৱে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক তেতিয়া নতুন নতুন আপডেটবোৰ পাই থাকিব তাৰে পিছতে নেক্সট আপোনালোকৰ চ' গোটেইখিনি হোৱাৰ পিছত আপোনালোকৰ প্ৰিণ্ট আউট কপি উলিয়াই ল'ব চ' গোটেইখিনি কনফাৰ্ম হোৱাৰ পিছত চ' যোৱা যিটো মই ট্ৰেড চিলেকশ্যন প্ৰচেছ দেখুৱাইছিলোঁ ছেম সেইটোৰ দৰে হয় বাৰু এইখিনি আছিল ভিডিঅ'টো ধন্যবাদ সকলোৱে চোৱাৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট কথা ট্ৰেড যেতিয়া চিলেক্ট কৰিব ট্ৰেড চিলেকশ্যন কৰোঁতে প্ৰাইভেট আৰু গভৰ্ণমেণ্টটো চাই ল'ব লগতে IMC যিসকলে IMCত এপ্লাই কৰিব বিচাৰে এতিয়া কিন্তু IMCত এপ্লাই কৰিব পাৰে কাৰণ IMCত চিট খালী আছে বহুখিনি খালী আছে যদি IMCত দিয়ে চিট পাব নিশ্চয় আৰু IMCত কিন্তু ফিজটো বহুত হয় গতিকে সকলোখিনি চালি জাৰি চাই এপ্লাই কৰিব ধন্যবাদ ভিডিঅ'টো এইখিনি আছিল